সকলোকে স্বাগতম জনাই আজি এটা নতুন ভিডিও লৈ তোমালোকৰ ওচৰত উপস্থিত হৈছো। মই আলোচনা কৰি আছো এইচএছ সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্সৰ দ্বিতীয়টো লেসন। ইতিমধ্যে আমি পাৰ্ট 1 আৰু পাৰ্ট 2 আলোচনা কৰিলো। আজি আমি পাৰ্ট 3 আলোচনা কৰিম। সোভিয়েট ব্যৱস্থাৰ ওপৰত আমি আলোচনা কৰি আছো। ইয়াৰ ওপৰত আজি আমি বিতংক আলোচনা কৰিম। সোভিয়েট ব্যৱস্থা আলোচনা কৰিবলৈ যাওঁতে আমি দুটা কথা জানিব লাগিব। পুঁজিবাদী আৰু সমাজবাদী, অৰ্থাৎ পুঁজিবাদী কি আৰু সমাজবাদী কি। সকলোৱে জানা যে পুঁজিবাদীৰ নেতৃত্ব দিছিলে আমেৰিকা যুক্তৰাষ্ট্ৰই, সমাজবাদীৰ নেতৃত্ব দিছিলে সোভিয়েট ৰাছিয়াই। পুঁজিবাদৰ শব্দ অৰ্থ সাধাৰণভাৱে চাবলৈ হ'লে টকা পইচাৰ ভঁৰাল, আৰু সমাজবাদী যদি কথা আমি সাধাৰণ অৰ্থত জানো, একদম সৰল অৰ্থত সমাজৰ বাবে কাম কৰা। পুঁজিবাদৰ মূল যদি বৈশিষ্ট্য চাওঁ তেনেহ'লে এই যে মই একদম এটা সৰু উদাহৰণ দিছোঁ দেই তোমালোকৰ ওচৰত। আমাৰ এতিয়া বিভিন্ন আমাৰ সমাজত ধনী ব্যক্তিও আছে, দুখীয়া ব্যক্তিও আছে। কিন্তু আমাৰ চৰকাৰে কি কৰে, ধনী ব্যক্তিৰ সম্পত্তিৰ ওপৰত কৰ লগোৱা হয়, বা যিকোনো ক্ষেত্ৰত সাধাৰণভাৱে চাওঁ যে সম্পত্তিৰ ওপৰতে হওক বা মাটি বাৰীৰ ওপৰতে কৰ লগোৱা হয়। কিন্তু পুঁজিবাদী ব্যৱস্থাত তেনেধৰণৰ ব্যৱস্থা নাছিলে। অৰ্থাৎ ব্যক্তিৰ যিখিনি সম্পত্তি আছে, ব্যক্তিৰ যিখিনি সম্পত্তি নিজৰ উপাৰ্জনে ঘটে, সেই সম্পত্তিৰ ওপৰত চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ গ্ৰহণ নকৰে। কিন্তু সমাজবাদে কি কৰে, সম্পত্তি যদি ধনী ব্যক্তি এজনে বহুত বেছি সম্পত্তি উপাৰ্জন কৰিছে, সেই সম্পত্তি দুখীয়া ব্যক্তিক কৰ হিচাপে দিব লাগে। মানে কৰ হিচাপে চৰকাৰক দিয়া, মানে চৰকাৰে আকৌ সেই কৰখিনি দুখীয়া মানুহৰ মাজত ভগাই দিয়া, আৰু সেইটো সমাজবাদে কাম কৰে। অৰ্থাৎ সমাজবাদ মানে কি? সমাজবাদ মানে সমাজৰ বাবে কাম কৰা। আনহাতে পুঁজিবাদে ব্যক্তিৰ স্বাধীনতাৰ ওপৰত গুৰুত্ব দিছিলে। সামাজিক বা অৰ্থনৈতিক অসমতা আঁতৰ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যক্তিৰ সম্পত্তিৰ ওপৰত অধিগ্ৰহণ গ্ৰহণ কৰি সেইখিনি কিন্তু দুখীয়া লোকসকলৰ মাজত, অৰ্থাৎ সম্পত্তিহীন লোকৰ মাজত কোনো ধৰণৰ বিতৰণ কৰা পদক্ষেপটো তেওঁলোকে গ্ৰহণ নকৰে। এইটো হৈছে পুঁজিবাদৰ মূল বৈশিষ্ট্য। আনহাতে সমাজবাদ হৈছে তাৰ একদম বিপৰীত ধৰণৰ। সমাজবাদে কি কৰে, আমাৰ সমাজত যাতে অসমতা দূৰ হয়, যেনেকৈ ধনীসকলে যেনেকৈ বহুত এটা সমাজত ধনীসকলৰ যেনেকুৱা এটা সমাজত স্থান আছে, অৰ্থাৎ ধনীসকলে যিখিনি মানে ভোগ কৰি থাকে, যাতে দুখীয়াসকলেও অলপমান সম পৰিমাণে যদি ভোগ কৰিব পাৰে, সেয়েহে কি কৰা হয়, সম্পত্তি অবাধ অধিকাৰৰ ওপৰত সম্পত্তিৰ ওপৰত অধিকাৰ গ্ৰহণ কৰিব নোৱাৰে। অৰ্থাৎ চৰকাৰে কি কৰে, তেনেকুৱা যাৰ সম্পত্তি আছে তাৰ ওপৰত অলপমান হ'লেও মানে হস্তক্ষেপ কৰি সেইখিনি দুখীয়া সম্পত্তিহীন লোকৰ মাজত বিতৰণ কৰে। গতিকে এইটো আছিলে সমাজবাদী শিবিৰ আৰু পুঁজিবাদী শিবিৰৰ মাজৰ এটা সাধাৰণভাৱে মই বুজাই দিছোঁ। যে মই বুজাই দিয়া ধৰণেই যে লিখিব লাগিব তেনেকুৱা কথা নহয়। আমি লিখোঁতে অলপ বেলেগ ধৰণকৈ লিখিব লাগে, আৰু আমি এনেধৰণে বুজি পালেই হ'ল। আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভাল পালা। আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ উপস্থিত হ'ম। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।